নমস্কাৰ যাচিছোঁ আপোনালোকৰ যি সহায় সহযোগিতা এই সহায় সহযোগিতাই আজি যি উদ্দেশ্য আগত ৰাখি বিভাৰাণী কলিতাই এলকেমি একাডেমি মিউজিক অফ একাডেমিৰ যি উদ্বোধন কৰিলে তাত আপোনালোকৰ সহযোগিতাই আমাক উপকৃত কৰিছে। আশা ৰাখিছোঁ এই পিছপৰা অঞ্চলটোত এই বিদ্যালয়খনে এই অঞ্চলৰ উঠি অহা প্ৰজন্মক এটি ভাল শিক্ষা প্ৰদান কৰিব, তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ এটা সুন্দৰ সুযোগ পাব। সকলোৱে অন্তঃকৰণে ইয়াত শিক্ষা গ্ৰহণ কৰি তেওঁলোকৰ নিজৰ জীৱনৰ যি উদ্দেশ্য এই সফল হ'ব বুলি আশা ৰাখি এই বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। বৰ ভাল লাগিল আজিৰ অনুষ্ঠানটো। বিভাই যি প্ৰচেষ্টা হাতত লৈছে আমাৰ এই পিছপৰা অঞ্চলটোত সঁচাকৈ আদৰণীয় এটা পদক্ষেপ। মই আশা কৰিছোঁ এই যি যাত্ৰা তেওঁৰ মানে স্কুলখনৰ যি আৰম্ভণি আজি যি সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে এই পৰিৱেশটো সদায় অব্যাহত ৰাখক। ল'ৰা ছোৱালী সকলোৱে আগবাঢ়ি আহক, অভিভাৱকসকলে আগবাঢ়ি আহক আৰু তেওঁৰ ওচৰত তেওঁৰ স্কুলখনত মিউজিকৰ আটাইখিনি শিক্ষা লওক আৰু মিউজিকৰ লগতে ড্ৰামাৰো আছে। তেওঁ এগৰাকী ভাল অভিনেত্ৰী। ইতিমধ্যে তেওঁ অসমীয়া ধাৰাবাহিকত বহুত কেইখনত অভিনয় কৰিছে, মঞ্চতো অভিনয় কৰিছে। গতিকে তেনে এজনী সুদক্ষ অভিনেত্ৰী তথা এগৰাকী ভাল গায়িকা। তেওঁ প্ৰশিক্ষণ দিব আৰু তেওঁৰ লগতে আৰু উপযুক্ত প্ৰশিক্ষক থাকিব। গতিকে সকলোৱে আগবাঢ়ি আহক, তেওঁৰ স্কুলখনত সকলোৱে শিক্ষা আহৰণ কৰক, এই মোৰ কামনা আৰু তেওঁক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। সঁচাকৈ আজি বৰ আনন্দৰ দিন, কাৰণ কিয় এনেকুৱা এটা অঞ্চলত মানে মিউজিক স্কুল এখন যে অনুষ্ঠিত হ'ব মই ভবাই নাছিলোঁ। এলকেমি নামেৰে এখন স্কুল, মিউজিক স্কুল আজি বিভাৰাণী কলিতাৰ একক প্ৰচেষ্টাত ইয়াত অনুষ্ঠিত হৈছে। মই উদ্বোধক হিচাপে আজি আহি সঁচাকৈ মই ভাল পালোঁ। আৰু এই অনুষ্ঠানটো যে অনাগত দিনত এটা ভাল অনুষ্ঠান হিচাপে মানে প্ৰতিষ্ঠা লাভ কৰিব সেইটো মানে নিশ্চিতভাৱে ক'ব পাৰি। কাৰণ কিয় ইয়াত আজি আহি মই যিটো ৰাইজৰ সমাদৰ, ৰাইজৰ যিটো উৎসাহ মানে সঁচাকৈ উল্লেখ কৰিব লাগিব, মানে ভাল বুলি ক'ব লাগিব। কাৰণ কিয় ৰাইজে নিজেই ইচ্ছাকৃতভাৱে আগবাঢ়ি আহিছে এই অনুষ্ঠানটোক মানে ভালদৰে চলাই নিয়াৰ ক্ষেত্ৰত। বিভাৰাণী কলিতাক বিভিন্ন ধৰণে পৰামৰ্শ দিছে। গতিকে আৰু যুৱক যুৱতী হওক বা ছাত্ৰ ছাত্ৰী, সৰু কণ কণ শিশুসকলেই হওক, তেওঁলোকো মানে আগবাঢ়ি আছে শিকাৰ কাৰণে। গতিকে আৰু মই জানিব পৰা মতে এই মিউজিক স্কুলখনত অকল মিউজিকেই নহয়, ইয়াত অভিনয়ও ৰাখিছে, নৃত্যও ৰাখিছে। গতিকে যিহেতু শিক্ষাৰ এটা পাৰ্ট বুলি ক'ব পাৰি অভিনয়, নৃত্য, এইবোৰ কলা সংস্কৃতিৰ এটা অংশ। গতিকে এই মিউজিক স্কুলখনত অহাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে উপকৃত হ'ব, সেই উপকৃতৰ দ্বাৰাই শিক্ষাৰ ক্ষেত্ৰতো বহুখিনি আগবাঢ়ি যাব পাৰি। এলকেমি স্কুল অফ মিউজিকৰ শুভ উদ্বোধন কৰা হ'ল। এই বিদ্যালয়ত শাস্ত্ৰীয় সংগীত, আধুনিক গীত, শাস্ত্ৰীয় নৃত্য, আধুনিক নৃত্য, তবলা, বাঁহী, গীটাৰ, ভায়লিন আটাইবিলাক ঢোল আটাইবিলাকৰে প্ৰশিক্ষণ দিয়া হ'ব। আজি এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ ৰাইজক মোৰ ফালৰ পৰা কৃতজ্ঞতা জনালোঁ আৰু সকলো ৰাইজৰে এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে মই সহযোগিতা বিচাৰিছোঁ। বিশিষ্ট অতিথি হিচাপে আছিল সন্মানীয় ৰবীন দাসদেৱ, প্ৰতুল ভূঞা, শ্বৰিফুল হুছেইন, তপন দাস, সংগীত শিক্ষক সন্মানীয় কিশোৰ দাস, নৃত্য শিক্ষক সৌৰভ দাস, জিতু তালুকদাৰ আৰু এই অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তিয়ে এই অনুষ্ঠানত উপস্থিত থাকি হস্ত বঢ়ালে। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? মইতো আজি ভালেই পাইছোঁ। যথেষ্টখিনি অভিভাৱক আহিছে, যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আহিছে, শুভাকাংক্ষী ৰাইজ আহিছে, সাংস্কৃতিক প্ৰেমিক ৰাইজ আহিছে। আজিৰ নিচিনা যাতে ভৱিষ্যতে মোক এনেদৰে উৎসাহ দিয়ে, এই বিদ্যালয়ত নাম ভৰ্তি কৰি মোৰ যিটো উদ্দেশ্য এলকেমি স্কুল অফ মিউজিক এই অঞ্চলত এখন জাকত জিলিকা অনুষ্ঠান হওক, সেইটো যাতে
পূৰণ কৰে। প্ৰশিক্ষক কোন থাকিব? প্ৰশিক্ষক সংগীতৰ প্ৰশিক্ষক থাকিব সন্মানীয় কিশোৰ দাস। তেখেতে ইতিমধ্যে 2-3খন স্কুলত শাস্ত্ৰীয় সংগীত শিকাই আছে। তেখেতে মধ্যপ্ৰদেশতো শিকি আহিছে, সংগীত শিক্ষা লৈ আহিছে। গুৱাহাটী মিউজিক কলেজতো তেখেতে 5 বছৰ সংগীতৰ শিক্ষা লৈছে। গতিকে মই বিচাৰিছোঁ আৰু মানে যিমানখিনি ভাল প্ৰশিক্ষকৰ দ্বাৰা মানে দিব পাৰোঁ প্ৰশিক্ষণ। আৰু নৃত্যৰ প্ৰশিক্ষক থাকিব সৌৰভ দাস। তেখেতেও ইতিমধ্যে 11-12খন স্কুলত প্ৰশিক্ষণ দি আছে। মই আশা কৰিম আৰু তেখেতসকলৰ পৰা মই উপকৃত হ'ম আৰু এই অঞ্চলৰ ৰাইজে এই বিদ্যালয়খন চলাই নিয়াত মোক সহযোগ কৰিব। আচলতে আজি এটা সঁচাকৈ জয়ন্তীপুৰবাসী ৰাইজৰ কাৰণে বা এই অঞ্চলটোৰ কাৰণে এটা শুভ দিন, য'ত ইয়াতে আমাৰ সকলোৰে পৰিচিত বিভা বাইদেউ এখন সংগীত বিদ্যালয় ইয়াত স্থাপন কৰাৰ মানে মানসেৰে আজিৰ শুভ উদ্বোধনী অনুষ্ঠানটো তেখেতে ইয়াত অনুষ্ঠিত কৰিছিল। যথেষ্ট সংখ্যক তেখেতক ভাল পোৱা অনুৰাগী আৰু তেখেতক মানে এই অনুষ্ঠানটোত উৎসাহিত কৰিবৰ কাৰণে যথেষ্ট সংখ্যক এই অঞ্চলৰ মানে ৰাইজ আহি উপস্থিত হৈছিলেহি। আৰু বিভিন্ন ঠাইৰ পৰা তেখেতে বিভিন্নজন শিল্পীক তথা এই মানে সাংস্কৃতিক জগতৰ লগত জড়িত বিভিন্ন কেইগৰাকী ব্যক্তিক তেখেতে আমন্ত্ৰণ জনাইছিল। সেই মৰ্মে সকলো আহি উপস্থিত হৈছিল। অনুষ্ঠানটো খুব সুন্দৰ হৈছে, সকলোৱে নিজৰ মানে মন্তব্যবোৰ আগবঢ়াইছিলে। লগতে অনুষ্ঠানটিৰ উত্তৰ সকলোৱে কামনা কৰিছে, সকলোৱে আশীৰ্বাদ দিছে। আৰু মোৰ ফালৰ পৰাও মই এই যিখন সংগীত বিদ্যালয় ইয়াত মানে স্থাপন হ'বলৈ গৈ আছে সেইখনৰ 100% মানে ভাল হওক বুলি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ এনেকুৱা এটা মানে অঞ্চলত এনেকুৱা এখন সংগীত বিদ্যালয়ৰ খুবেই প্ৰয়োজন আছিল। কাৰণ ইয়াৰে ল'ৰা ছোৱালীখিনি হয়তো মানে অইন ঠাইত যাবলৈ অকণমান অসুবিধা, গতিকে নিজৰ ঠাইতে এখন অনুষ্ঠান পাব। গতিকে সকলোৰে মানে সহায় সহযোগিতাত যাতে এই অনুষ্ঠানটো জীয়াই থাকে তাৰে কামনা কৰিছোঁ।